शिक्षित हमें शिक्षित चाहिए हमें शिक्षित चाहिए हमें शिक्षित चाहिए हमें शिक्षित चाहिए हमारा दाबी नहीं दाबी हमारा दाबी नहीं दाबी हमारा दाबी पे दाबी हमारा दाबी नहीं दाबी कस्टमर से हमारा मिसरी दाबी We want six. Long live. দাদা আজি আপনি প্রটেস্ট করে আছে আপনার কি ডিমান্ড আছে? প্রথম কথা হল রাজাহাট অটোনমাস কাউন্সিলখন 1995 গঠন হয়েছিল। আজি 2025 আজি 3 বছর উকলি গল। 3 বছর উকলি যাওয়ার পিছত তার সাংবিধানিক ভাবে অন্তর্ভুক্ত করিবার কারণে রাভাহাট নিখিল ছাত্র নিখিল মহিলা পরিষদ নির্মাণ কমিটি রাভাহাট যৌথ সংগ্রাম কমিটি ঐক্যভাবে সংগ্রাম অব্যাহত রাখিছে। আর এই অব্যাহত রাখার পরিপ্রেক্ষিতত আজি তারিখলৈকে যে রাভাহাট অটোনমাস কাউন্সিলৰ শিক্ষা অন্তৰ্ভুক্তি কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যি উদ্যোগ গ্ৰহণ কৰিব লাগিছিল সেই উদ্যোগ গ্ৰহণ কৰা নাই। আৰু এই কথাখিনি আমি আপোনালোকক জনাব পৰাত আমি দুঃখিত যে 2024 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰি ৰাভাহাট অটোনমাস কাউন্সিলখনক ভাৰতবৰ্ষৰ সংবিধানৰ সাংবিধানিক গ্যাৰান্টি দিবৰ কাৰণে মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছক ইতিমধ্যে প্ৰেৰণ কৰিছে। আৰু 1.5 মাহৰ পিছত ই 2 বছৰ উকলিব। আজি 2 বছৰলৈকে আজি তাৰিখে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে এবাৰো ত্ৰিপাক্ষিক বৈঠক আৰম্ভ নকৰিলে। আমাৰ দুঃখিত হৈছে অসম চৰকাৰ যেহেতু ইতিমধ্যে এনঅচিখন দিছে, ভাৰত চৰকাৰে ইয়াত ত্ৰিপাক্ষিক বৈঠক আৰম্ভ কৰিব লাগে। আৰু ৰাভাহাট অটোনমাস কাউন্সিলখনৰ ইমান লং ষ্টেণ্ডিং যিটো ডিমাণ্ড, সেই লং ষ্টেণ্ডিং ডিমাণ্ড ভাৰতৰ সংবিধানত 6 অন্তৰ্ভুক্ত কৰি তাত সেই অঞ্চলটোকে সাংবিধানিক যি ক্ষমতা হস্তান্তৰ কৰিব হয় আৰু সামগ্ৰিকভাৱে বিদেশীৰ যি আগ্ৰাসন, এই বিদেশীৰ আগ্ৰাসনটো তাত মুক্ত কৰিব লাগে। আৰু তাৰ একমাত্ৰ ৰাস্তা সাংবিধানিক আৰু সাংবিধানিকভাৱে নহয়। আৰু সেইকাৰণে আমি গোটেই ইয়াত প্ৰায় 200 মানুহ আহিলে আমি ভাৰত চৰকাৰক ইয়াৰ সংকটক উকিয়াই দিবৰ কাৰণে, ভাৰত চৰকাৰক জনাবৰ কাৰণে, ভাৰত চৰকাৰক ত্ৰিপাক্ষিক বৈঠক আলোচনা কৰিবৰ কাৰণে আমি মূলত এই 3টা দাবী আমি ইয়াত আহিছো। আৰু আমি আশা প্ৰকাশ কৰিম ভাৰত চৰকাৰ অসম চৰকাৰৰ যেহেতু কেন্দ্ৰীয় চৰকাৰ আছে, আমি চৰকাৰ সন্মুখতে আছো, ত্ৰিপাক্ষিক বৈঠক আৰম্ভ কৰক। আৰু যিমান পাৰে সোনকালে 2026 চনৰ আগতে ত্ৰিপাক্ষিক বৈঠক আৰম্ভ কৰি এটা মেকানিজম তাত উলিয়াই পেলাই ৰাভাহাট অটোনমাস কাউন্সিলক সাংবিধানিকভাৱে গ্যাৰান্টিযুক্ত স্বায়ত্ব শাসন কৰিবৰ আণ্ডাৰ 6 অন্তৰ্ভুক্ত কৰক। দাদা আপনি কিভাবে গভর্নমেন্ট রাভাহাট কমিটিকে ভোট ব্যাংক করে আছে? না ভোট ব্যাংক করার কোনো প্রশ্ন উঠিব নোৱাৰে, কাৰণ আমি এখন ভাৰতবৰ্ষৰ গণতান্ত্ৰিক নাগৰিক। আমি এখন ভাৰতবৰ্ষৰ নাগৰিক হয়, ভাৰতবৰ্ষৰ নাগৰিক ভোট বেংক বুলি ইউজ কৰাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে। কিয় উঠিব নোৱাৰে? অসম চৰকাৰে ইতিমধ্যে এনঅচিটো দিছে যে ৰাভা মিচিং আৰু তিৱা অটোনমাস কাউন্সিলখনক সাংবিধানিকভাৱে অন্তৰ্ভুক্ত কৰিব লাগে। 2009 চনত দিলে 2 মাহৰ পিছত মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছক প্ৰেৰণ কৰিছে। আৰু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে আজিৰ পৰা 1.5 বছৰৰ আগত অসম চৰকাৰে চিঠি কৈছে যে ভাৰতবৰ্ষৰ সংবিধান অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ ডিটেইলছ এক্সপ্লেনেশ্যন কৰিবৰ কাৰণে, ডিটেইলছ লিখিবৰ কাৰণে তেখেতসকলে কৈছে। গতিকে যিহেতু অসম চৰকাৰৰ তৰফৰ পৰা সকলোকে আমি সমাপ্ত কৰিছে, গতিকে আমাৰ দাবীটো থাকিব ইয়াত ভোট বেংকৰ কথাখিনি অহা নাই। আমি ভাৰতীয় নাগৰিক, আমি এইখন দেশৰে নাগৰিক, আমি সেইখন অসমৰে নাগৰিক। গতিকে আমি সেইখন অঞ্চলৰ জনজাতি ৰাইজ, খিলঞ্জীয়া ৰাইজ, গতিকে আমাৰ যিটো ভাৰতৰ সংবিধানৰ ভিতৰত এটা দাবী উত্থাপন আমি কৰিছো, সেই দাবীটো ভাৰত চৰকাৰে সমাধান কৰাটো উচিত। আৰু সেই সমাধান কেনেকৈ হ'ব, তাত থকা প্ৰত্যেকটো সুৰক্ষিত কৰি
কোনেও যাতে তাৰ পৰা বিপ্লৱ হ'ব নোৱাৰে এই দৃষ্টিভংগী ৰাখি ৰাভা হাউচ অন্নবাস কাউন্সিল জনজাতিকৰণৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে অসম চৰকাৰৰ ফালৰ পৰা এই প্ৰক্ৰিয়াটো নাই মই দৃষ্টিভংগী ক্লিয়াৰ কৰিছো আমি ইতিমধ্যে চিচিটোৱে কি কৈছে বা কেনেকে ক'ব ইণ্টাৰনেশ্যনেল ৰিপৰ্ট দিছে কিন্তু মোৰ ব্যক্তিগত ভিউটো মই কথাখিনি কৈছো যে 6 জনগোষ্ঠী সংক্ৰান্তত ইতিমধ্যে অসম চৰকাৰে ইণ্টাৰ ৰিপৰ্ট দিছে আৰু ইণ্টাৰ ৰিপৰ্ট দিয়াৰ হোৱাৰ লগে লগে অসম চৰকাৰৰ ভিউটো সকলোৱে গম পালে তাৰ এক্সিষ্টেন্স ট্ৰাইবেল সকলো গম পাইছে তাত যিসকল নতুনকৈ এছটি হ'ব বিচাৰে তেখেতসকলে গম পাই গ'ল গম পোৱা যোৱাৰ পিছত ইয়াত দুটা পক্ষৰ তৰফৰ পৰা ছাজেশ্যন বা তাত কমিশ্যনৰ কথাটো তেখেতসকলে সকলো গম পাই গ'ল কিন্তু মাই পাৰ্চনেল ভিউ ইজ দেট যে এই সমস্যাটো দীৰ্ঘদিন থাকিব নোৱাৰে গতিকে যিহেতু যি কাম কৰিবলৈ নাযাওক কিয় সংবিধানখনৰ সংশোধনৰ প্ৰয়োজন আছে গতিকে নতুনকৈ 6টা জনগোষ্ঠী জনজাতি হ'ব বিচাৰিছে তাত এছটি পি কৰিছে নে এছটি ভি কৰিছে এইটো ডাঙৰ কথা নহয় ডাঙৰ কথা হৈছে 6 জনগোষ্ঠী নহয় গোটেই ভাৰতবৰ্ষৰ আজি প্ৰায় 3,500 মানুহ এছটি হ'বলৈ বিচাৰিছে গতিকে ইমানবাৰ সংবিধান সংশোধন কৰিছে আৰু এবাৰ সংশোধন কৰি যিসকল নতুনকৈ এছটি হ'ব বিচাৰিছে তেখেতসকলক ছেপাৰেটলি তেখেতসকলক শ্বেডিউলিং কৰক আৰু শ্বেডিউলিং কৰি তেখেতসকলক পাৰ্লিমেণ্টৰ সমস্ত ৰিজাৰ্ভেশ্যন তেখেতসকলক কৰক এমপি সমস্ত ৰিজাৰ্ভেশ্যন কৰক নিগম এভৰিথিং তেখেতসকলক তাৰ ৰিজাৰ্ভেশ্যন কৰি যদি সক্ৰিয় ৰিজাৰ্ভেশ্যনলৈকে আনে তাৰো ক'বলৈ গ'লে আৰু এইটো নেভাৰ এণ্ডিং প্ৰচেছ হৈছে আৰু এইটো সমাপ্ত কৰিব লাগে আৰু দেশখন ডেভেলপমেণ্টৰ পথত আগবাঢ়ি যাব আৰু যদি আপোনাৰ ৰাজ্যসভাৰ এই কামসমূহ ৰূপায়ণ নহয় তেতিয়া পৰৱৰ্তী পদক্ষেপ কেনেকুৱা ধৰণৰ হ'ব ডেফিনেটলি সমগ্ৰ নিৰ্বাচন আহিছে এইবাৰ ৰাভা হাউচ অন্নবাস কাউন্সিল এলেকাত 3টা শিডিউল টাইপ আছে আগত এটা আছিলে আৰু পলাশবাৰী সমষ্টিটোৰ ভিতৰত আমাৰ 60,000 ৰাভা হাউচ এলেকাৰ পৰা আছে তাত 32,000 ৰাভা ভোটাৰ্ছ আছে গতিকে মই আশা প্ৰকাশ কৰি মোৰ আহ্বান থাকিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি অমিত শ্বাহজীৰ প্ৰতি ডাঙৰ আমাৰ আহ্বান থাকিব 26ৰ আগতে আমি এইখিনি কোৱাৰ কাৰণে মুস্কিল হ'ব 26ৰ আগতে আমাক চিটটো দি দিয়ক এই শব্দটো মই ক'বলৈ নাযাম কিন্তু মোৰ আহ্বান থাকিব 26ৰ আগতে আমাক চিটটো কেনেকৈ দিব কেনেকৈ ট্ৰাইবেল টক হ'ব তাৰ সমস্ত মেকানিজম তেখেতসকলে ফাইণ্ড আউট কৰক ফাইণ্ড আউট কৰি পেলাই ত্ৰিপাক্ষিক বৈঠক আৰম্ভ কৰক আৰু সেই কাৰ্যখিনি যদি নকৰে তেতিয়া 26ৰ নিৰ্বাচনত অসুবিধা হ'ব we are the part of the India we are also I am also a part of the India গতিকে আমি এইখন চৰকাৰৰ ওপৰত বিশ্বাস আৰু আস্থাটো আছে আৰু সেইকাৰণে ধৰ্ণা দিবলৈ আহিছো আমাৰ কথা তেখেতসকলে শুনক আমাৰ দাবীটো তেখেতসকলে শুনক অমিত শ্বাহজী আমাৰ দাবীটো শুনক আৰু এইটো চিত্ৰৰ সংক্ৰান্তত তেখেতসকলে এক্টিভ মোডত একশ্যন মোডত তেখেতসকলে কাম কাজ কৰিব লাগে চৰকাৰে যি ধৰণে আচলতে এই আন্দোলন এই ধৰ্ণা কাৰ্যসূচী ৰাভাসকলৰ লগতে ৰাভা অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকৰ এক অস্তিত্বৰ সংগ্ৰাম ভাষা সংস্কৃতিৰ ৰক্ষণৰ সংৰক্ষণৰ সংবৰ্ধনৰ সংগ্ৰাম সেই অঞ্চলত বসবাস কৰা লোকৰ ভূমিৰ অধিকাৰৰ সংগ্ৰাম সেই অঞ্চলত বসবাস কৰা লোকৰ সামগ্ৰিকভাৱে ৰাজনৈতিক অধিকাৰৰ সংগ্ৰাম গতিকে আপোনালোকে দেখিছে আজি ইয়াত ৰাভা ছাত্ৰ সন্থাৰ লগতে ৰাভা মহিলা পৰিষদ অষ্টম স্থায়ী সমিতিৰ লগতে ৰাভা হাউচ অঞ্চলত বসবাস কৰা 18টা জাতি জনগোষ্ঠীৰ 36টা সংগঠনেৰে গঠিত ৰাভা হাউচ যৌথ সংগ্ৰাম সমিতিৰ উমৈহতীয়া মঞ্চৰ লগত এই আন্দোলন আজি ইয়াত উপস্থিত হৈছে গতিকে আমাৰ দাবী এটাই যে অতি শীঘ্ৰে ৰাভা হাউচক স্বায়ত্ব শাসিত কৰি ভাৰতীয় সংবিধানৰ 6ষ্ট অনুচ্ছেদ অন্তৰ্ভুক্ত কৰি সেই অঞ্চলত বসবাস কৰা লোকৰ মৌলিক অধিকাৰ ভূমিৰ অধিকাৰ ভাষা সংস্কৃতি সংৰক্ষণ সংবৰ্ধনৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ দিয়াৰ ব্যৱস্থা কৰক ইতিমধ্যে সকলোৱে জ্ঞাত যে ৰাভা হাউচ অঞ্চলটো বিদেশীৰ কৰিডৰ বুলি পেলাই ইতিমধ্যে চিহ্নিত হৈছে বিদেশীৰ প্ৰব্ৰজনৰ ফলত এই অঞ্চলটো ক্ৰমান্বয়ে সংকুচিত হৈ ধৰিছে গতিকে খিলঞ্জীয়া লোকক যদি বচাব লগা হয় অসমখনত সামগ্ৰিকভাৱে বচাব লগা হয় এই অঞ্চলটোক সাংবিধানিক সুৰক্ষাৰে প্ৰথমে সুৰক্ষিত কৰিব লাগিব আৰু সেয়া সম্ভৱ যদিহে ৰাভা হাউচ স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ 6ষ্ট অনুচ্ছেদ অন্তৰ্ভুক্ত কৰে আমি অসম চৰকাৰক এই মঞ্চৰ পৰা আহ্বান জনাব বিচাৰিছো 2024 চনত ৰাভা মিচিং তিৱাক সাংবিধানিক মৰ্যাদা দিবৰ কাৰণে যি প্ৰস্তাৱনা পঠাইছিল তাকে আধাৰ কৰি অতি শীঘ্ৰে ভাৰত চৰকাৰে ত্ৰিপাক্ষিকভাৱে অনুষ্ঠিত কৰক আৰু 2026 চনৰ ভিতৰত 6ষ্ট অনুচ্ছেদৰ ব্যৱস্থা কৰক অন্যথা বৰ্তমান চৰকাৰখনে সমাগত 26 চনৰ যি নিৰ্বাচন তাত পৰিণাম ভুগিবলৈ সাজু থাকক আমি এই মঞ্চৰ পৰা আজি সকীয়াই দিছো মই প্ৰতিনিধি আমি ইয়াত আন্দোলন আজি দিল্লী যন্ত্ৰ মন্ত্ৰ আমি আহিছোঁ ইয়াৰ অভাৱ এইটোৱেই হ'ল যে আমাৰ এই ৰাভা ভাৰতীয় অন্তৰ্ভুক্তি কৰা আৰু
আমি বিভিন্ন সময় বিভিন্ন কথা আলোচনা চেষ্টা করে এসেছি। নিশ্চয় গম পাই যে রাভা শক্তি 1945 সাল 10 মাসত আমার এই রাভা শক্তিখনে ইতিমধ্যে নির্বাচন হল, কিন্তু আমি ভাবিছো এই রাভা শক্তিখনে অবশ্যই যুক্ত হচ্ছে গিয়ে আমার মাটি বাড়ি বা আমার ভিত্তিভিত্তিক ঘটনা হতে আমার কোনো উন্নত করে তার কাছে রাভা আর কি কথা আমি 2003 সালের পর আমি আবার কোনো ভারতীয় কোটি আন্দোলন পরিচালনা করেছি। এই কথা নিয়ে অসম সরকারে আমার কি আন্দোলন প্রতি সমর্থন জনায় বা সমর্থন জনায় 2024 7 তাৰিখে সিদ্ধান্ত লৈছিল আৰু কি সিদ্ধান্ত 2024 9 ফেব্ৰুৱাৰী তাৰিখে দিল্লীলৈ প্ৰেৰণ কৰিছে। আৰু আমি ইতিমধ্যে দিল্লীত খবৰ কৰিলোঁ আৰু কি অমিত শ্বাহৰ হাতত আছে আৰু কি মোটামুটি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ WBD ডিচি শিক্ষামন্ত্ৰী ডক্টৰ ৰেছ বিভিন্ন আমি বিভিন্ন ধৰণে পঢ়িলোঁ। তেওঁলোকে এটাই কথা বাৰে বাৰে কৈছে যে আমি দিল্লীত একেলগে যাম, একেলগে ৰান কৰিম আৰু আমাৰ কি ইছ্যু লৈ আৰু কি মই অক্টোবৰ 9 কথা কৈছে ইতিমধ্যে অক্টোবৰ চলি গ'ল। আজি জানুৱাৰী 12 তাৰিখ গ্ৰহণ কৰিছিল। তেওঁ কথা দি যাতে কথা ৰাখি যাতে এই ৰাভাৰ পৰা ৰাভাৰ বাহিৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীৰ বাৰী কৃষ্টি সংস্কৃতি যাতে আমাৰ অসমকে দিয়ে আমাৰ জনাইছোঁ। আৰু যদি সেইটো নহয় সন্মুখত 26 নিৰ্বাচন 26 নিৰ্বাচনত আমাৰ ওচৰত যিটো সংগ্ৰাম কমিটিয়ে বিজেপিৰ কল প্ৰত্যাহ্বানৰ আমি সাজু আছোঁ। তাৰ কাৰণে যদি চিন্তা কৰক আমাৰ যি তেওঁলোকৰ তেওঁলোকে আসাম টক্স আপোচবিহীন অসম কণ্ঠ।